হরে কৃষ্ণ হরে কৃষ্ণ হৰে কৃষ্ণ। অৰ্জুনে যেতিয়া দেখিছিল যে আত্মীয় স্বজন বন্ধু বান্ধৱ এই সকলোবোৰ যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰিব গৈ আছে, তেতিয়া শোকত অৰ্জুন ভাগি পৰিছিল আৰু যুদ্ধ নকৰোঁ বুলি নিজৰ ধনু ত্যাগ কৰিছিল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, তুমি জ্ঞানীৰ দৰে কথা কৈছা, অথচ যি বিষয়ত শোক কৰা উচিত নহয় সেই বিষয়ত তুমি শোক কৰিছা। কিন্তু যি ব্যক্তি সঁচাকৈয়ে পণ্ডিত, তেওঁ কেতিয়াও জীৱিত অথবা মৃত কাৰো কাৰণেই শোক নকৰে। এনেকুৱা কোনো সময় নাছিল যেতিয়া মই, তুমি আৰু এই ৰজা মহাৰাজা এই সকলোবোৰ নাছিল, আৰু ভৱিষ্যত এনেকুৱা সময় নাহিব য'ত আমাৰ অস্তিত্ব নোহোৱা হৈ যাব। মানুহৰ শৰীৰ যেনেকৈ শিশুৰ পিছত কিশোৰ, বৃদ্ধ আদি নানা ৰূপলৈ পৰিৱৰ্তিত হয়, ঠিক তেনেকৈ আমাৰ যি আত্মা আছে, সেই আত্মা এটা শৰীৰৰ পৰা আন এটা শৰীৰলৈ পৰিৱৰ্তিত হয়। সেইকাৰণে স্থিতপ্ৰজ্ঞ ব্যক্তিসকলে শৰীৰটোৰ মৃত্যু বা আত্মাৰ শৰীৰ পৰিৱৰ্তনত শোক অথবা দুখ নকৰে। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।